নমস্কাৰ বহাগ বিশেষ সবিশেষলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। 2 বছৰ কোভিডৰ এই মহামাৰীৰ পাছত 2 বছৰৰ বিৰতিৰ পাছত পুনৰ আহিছে বহাগ। পুনৰ বহাগ বিহু আহিছে আৰু এইবাৰ বিহুক লৈ শিল্পীসকল ইতিমধ্যে সাজু হৈ পৰিছে। আমিও বহাগৰ বতৰা আপোনালোকক দিব বিচাৰিছোঁ। গতিকে বহাগৰ বতৰা আজি ষ্টুডিঅ'ৰ মাজতে আজি উপভোগ কৰিব পাৰিব। আমি উজনিৰ পৰা নামনিলৈকে আপোনালোকক লৈ যাম। সমান্তৰালভাৱে বিহুৰ নিভাজ ছবি কিছুমান আপোনালোকৰ আগত দাঙি ধৰিম। ষ্টুডিঅ'ত উপস্থিত আছে মাধুৰী গগৈ উপস্থিত আছে। মাধুৰীক স্বাগতম জনাইছোঁ। জনপ্ৰিয় শিল্পী, সমান্তৰালভাৱে জনগোষ্ঠীয় সংগীতৰ মাজেৰেও নিজৰ পৰিচয় দাঙি ধৰিছে। হীৰকজ্যোতি শৰ্মা, হীৰকে ইতিমধ্যেই যথেষ্ট সুখ্যাতি অৰ্জন কৰিছে, গৱেষক ছাত্ৰও। আৰু খুব হীৰকৰ সংগীবৃন্দ উপস্থিত আছে, যি সংগীবৃন্দ নাথাকিলে হীৰক হয়তো ইতিমধ্যে সম্পূৰ্ণ নহয় জানো। আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। মাধুৰীৰ সংগীও আছে, ৰূপম আছে, ৰূপমকো স্বাগতম জনাইছোঁ। গতিকে আমি অনুষ্ঠান অব্যাহত ৰাখিম। মাধুৰী, কি ধৰণৰ এইবাৰৰ প্ৰস্তুতি বিহুক লৈ? এইবাৰ যিহেতু 2 বছৰৰে অনুষ্ঠান পৰিৱেশন কৰিব পৰা নাই, একেবাৰে বেয়া লাগি আছিলে মনটো। এইবাৰ পূৰ্ণ উদ্যমেৰে আমি প্ৰচেষ্টাবোৰ চলাই আছোঁ। ইতিমধ্যে বিহুৰ অনুষ্ঠান বুকিং হৈ গৈছে। প্ৰথম অনুষ্ঠান বঙাইগাঁৱৰ পৰা মোৰ আৰম্ভ হ'ব। গুৱাহাটীত আছে, অসমৰ বিভিন্ন জেগাত, যিহেতু উজনিত অকণমান পিছলৈকে হয় বহাগী বিদায়। আদৰণিত গুৱাহাটীত কৰিম, লোৱাৰ আছামত কৰিম। আৰু খুব ভাল লাগিছে এইবাৰ, খুব আশাবাদী, মানে এইবাৰ ভালকৈ অনুষ্ঠান পৰিৱেশন কৰিব পাৰিম আৰু ৰাইজক একেবাৰে ওচৰৰ পৰা লগ পাম। অন্য বেলেগ কথা, কিন্তু সেই যে ৰাইজক ওচৰৰ পৰা লগ পাম, তেওঁলোকে মৰম দিব, আমাৰ গানত নাচিব তেওঁলোকে, সেইখিনি লৈ খুব আশাবাদী। সেইখিনি খুব ইম্পৰ্টেণ্ট, সেইখিনি খুব মানে ভাল লগা মুহূৰ্ত। ঠিক আছে, হীৰকৰ কেনেকুৱা? দাদা, পোনপ্ৰথমতে অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা আৰু সেৱা জনাইছোঁ। ব্যস্ততা চলি আছে দাদা। আমি 14 তাৰিখৰ পৰা অনুষ্ঠান পৰিৱেশন কৰিম। প্ৰথম অনুষ্ঠান আমাৰ পাণবজাৰ যি নদী ঘাট আছে, দিনত আছে, তাৰ সেইদিনাই মঙলদৈ আৰু নলবাৰী আছে। পিছদিনা আকৌ মানে 15 তাৰিখে আমাৰ খানাপাৰা আৰু শিলপুখুৰী আছে। তেনেকৈ কণ্টিনিউৱাছলি আমি যাত্ৰা আৰম্ভ কৰিম। তো মই ঢোলবাদন লৈয়ে অনুষ্ঠান পৰিৱেশন কৰি আছোঁ। আৰু এইবাৰো সেই যেনেকৈ পৰিৱেশন কৰি আছিলোঁ, এইবাৰো আমি তেনেকৈ ওলাইছোঁ। এইবাৰ অনুষ্ঠান অকণমান ফোনাফোনিবিলাক বেছিকৈ বাঢ়ি আছে। গতিকে জানো কি হয়, অসমবাসী ৰাইজক কিমান মৰম দিব পাৰোঁ বা কিমান আমি দেখাব পাৰোঁ, আৰু আশীৰ্বাদ বিচাৰিছোঁ আটাইৰ পৰা। নিশ্চয় অনুষ্ঠানটি ভাল পাব। ঠিক আছে, অনুষ্ঠান ভাল পাব, অনুষ্ঠান আগবঢ়াই লৈ যাম। গতিকে কি ধৰণৰ প্ৰস্তুতি চলিছে, আয়োজকসকলে কি ধৰণে প্ৰস্তুত হৈছে, শিল্পীসকলক আদৰিবলৈ ৰাইজনো কেনেধৰণে প্ৰস্তুত হৈছে, সকলো দেখা পাব। আহক আমি হীৰকৰ ঢোল বাদন এটাৰে অনুষ্ঠান আৰম্ভ কৰিছোঁ। নমস্কাৰ। জয়তে আজি অনুষ্ঠানৰ যোগেৰে সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা, অভিনন্দন আৰু সেৱা জনাইছোঁ। প্ৰাগ নিউজে আমাক অকণমান ঢোলবাদনৰ অনুষ্ঠান এটি পৰিৱেশন কৰিবলৈ এটি সুযোগ দিলে, তাৰ কাৰণে প্ৰাগ নিউজলৈ আমাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ আৰু কৃতাঞ্জলি অৰ্পণ কৰিছোঁ। সময় তাকৰ, কম সময়ৰ ভিতৰতে আমি অনুষ্ঠানটো সমাপন কৰিব লাগিব। গতিকে নানান ভুল ক্ৰুটি অপৰাধ হ'ব পাৰে, আমি একো বজাব নাজানো, বজাবলৈ প্ৰয়াসহে কৰিছোঁ। যদি আমাৰ অজানিতে ভুল ক্ৰুটি অপৰাধ হয়, আপোনালোক আটাই যাতে ক্ষমা কৰি দিয়ে। গুৰুজনাৰ নাম লৈ আমি অনুষ্ঠান আৰম্ভ কৰিব ওলাইছোঁ। সুন্দৰৰ আৰাধনা জীৱনৰ খেল, কবিৰ এই বাণীকে সাৰোগত কৰি অসমৰে পুৰণি সংস্কৃতি জীয়াই ৰখাৰ মানসেৰে আমি ঢোলৰ চৰ্চা কৰি আহিছোঁ। আৰু ৰাইজৰ মৰম চেনেহ হ'ব আমাৰ ঢোলবাদনৰ আয়ুস, আৰু ৰাইজৰ আশীৰ্বাদী হ'ব এই দেৱবাদ্য ঢোলটিৰ জীৱন। সেয়ে ৰাইজৰ আশীষ শিৰত লৈ বিশ্ববিখ্যাত শ্ৰদ্ধাৰ মঘায়জৰ অনুপ্ৰেৰণাৰে মোৰ গুৰু স্বৰ্গীয় প্ৰসেন বৰা, সোমনাথ বৰা, শ্ৰদ্ধাৰ বিপুল চেতিয়া ফুকন, এই 3 গুৰুৰ নাম লৈ আমি ঢোলবাদন আৰম্ভ কৰিব ওলাইছোঁ। এয়া ঢোলবাদনৰ পৰম্পৰাগত অনুসৰি গুৰু বন্দনা অৰ্থাৎ ঢোলৰ মালিতা গাইছোঁ, শুনক। জয় নমো নাৰায়ণ আদি নিৰঞ্জন, হে অনন্ত সহজাত প্ৰভু কৰিলা শয়ন, শয়ন নকৰিয়া পাছে জাগিয়া বখিলা, ও নিচা শত 4 বেদ উতপতি ভৈলা, ৰামে টং টং সৰস্বতী নিৰ্মল বৰ্ণ, হে ৰত্নে বিভূষিতা কুণ্ডল কৰ্ণ, গজপতি মুকুতাৰে গজমতি হাৰ দিয়ে মা সৰস্বতী আমাক বিদ্যাৰ ভাৰ, ৰামে
সৰস্বতী সৰস্বতী লোকে বোলে সৰস্বতী আমি বোলো আই মই যিখন পাহৰো মাতৃ দিবা এইখন ঢোলৰ মালিতা সমাপন হ'ল এতিয়া আহিল ঢোলৰ লাগ লাগ মানে হ'ল কিছুমান ঘোষা বা কিছুমান শ্ৰীকৃষ্ণৰ বন্দনা গুৰু বন্দনা অৰ্থাৎ এনেকুৱা বিভিন্ন বস্তু আমি সুৰৰ মাধ্যমেৰে গাবলৈ প্ৰয়াস কৰিছোঁ এয়া ঢোলত গোৱা লাগ গাইছোঁ শুনক বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰৈ ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি কৰা শাস্ত্ৰৰ উত্তম গীতা ভাগৱত গীতা ভাগৱত বনমালী ধৰ্মৰ উত্তম বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰৈ ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি দেৱৰ উত্তম দৈৱ কি নন্দন দেৱৰ উত্তম দৈৱ কি নন্দন চৰণে কৰোঁ প্ৰণাম বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰৈ ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰৈ ৰৈ ধেমালি ধন্যবাদ জ্ঞাপন কৰিছোঁ হিৰকক খুব সুন্দৰ ঢোল বাজনতাৰে আমি অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু সেইবাবে বহাগৰ বতৰ আমি লৈ আহিছোঁ মাধুৰী আছে মাধুৰীৰ ওচৰলৈকে আহিম তাৰ পূৰ্বে যদি সম্ভৱ হয় এবাৰ যাব বিচাৰিছোঁ বিতুপনৰ ওচৰলৈকে লতাশিল বিহু ক্ষেত্ৰৰ পৰা বিতুপন শইকীয়া উপস্থিত আছে যি ধৰণে শিল্পীৰ ব্যস্ততা সেইধৰণে আয়োজকসকলৰ ব্যস্ততা এইবাৰ আয়োজন কৰিছে আয়োজকসকলে দুবছৰৰ কোভিডৰ ব্যস্ততাৰ পাছত বা কোভিডৰ আতংকৰ পাছত আয়োজকসকল যথেষ্ট আশাবাদী তাৰ মাজতে বতৰৰ কথাটো আছে বিগত 2-3 দিন ধৰি বতৰ খেমেকা গতিকে এই ভয় এটাও আছে বৰষুণ হ'ব পাৰে নেকি যিয়ে নহওক বিতুপন শইকীয়াৰ ওচৰলৈকে আহিছোঁ লতাশিলৰ বিহু বুলি ক'লে এটা ঐতিহ্য আছে গতিকে বিতুপন শইকীয়া লতাশিলৰ বিহুৰ আয়োজকসকল কি ধৰণে ব্যস্ত হৈছে কি ধৰণে তেওঁলোক সাজু হৈছে সমান্তৰালভাৱে যদি বতৰে বিঘিনি দিয়ে তাৰ বাবেও তেওঁলোকৰ প্ৰিপাৰেশ্যন নিখনদেশে আছে চাগে হয় শান্তনু মহন্ত আপোনাৰ যোগেদি আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে অসমৰ ৰাইজলৈ আৰু হেপাহৰ ৰঙালী সকলো আদৰৰ প্ৰস্তুতি চলাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি দৃশ্যসমূহ দেখুৱাইছোঁ প্ৰস্তুতি চলি আছে আমি লতাশিলত আছোঁ লতাশিল বিহুৰ এক ঐতিহ্য আছে গৰিমা আছে লতাশিলতো বিহুৰ প্ৰস্তুতি চলি আছে ভিডিঅ' জাৰ্নেলিষ্ট বিশ্ব আছে বিশ্বই দেখুৱাব ইতিমধ্যে পেণ্ডেল সাজু কৰা হৈছে আৰু 3টা দিন আছে 3টা দিনৰ পাছতে লতাশিল বিহু আৰম্ভ হ'ব আৰু লতাশিল বিহুৰ 71 বছৰ এবাৰ 71 বছৰ লতাশিল বিহু আয়োজন কৰিব আৰু আয়োজকসকল আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেধৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে যিহেতু 2টা বৰ্ষ কোভিডৰ কাৰণে বিহু পালিব নোৱাৰিলে এইবাৰ লতাশিলৰ বাকী সকলো প্ৰস্তুত হৈছে 71 বছৰ হ'ল আপোনালোকৰ যিহেতু লতাশিল বিহুৰ এক গৰিমা আছে কেনেধৰণে গোটেই প্ৰস্তুতি চলোৱা হৈছে ইতিমধ্যে গুৱাহাটী বিহু সন্মিলনী লতাশিল খেলপথাৰ লতাশিল বিহু নহয় লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনী গুৱাহাটীবাসী ৰাইজ
গুৱাহাটীবাসী ৰাইজক লৈ 1952 চনতে এই গুৱাহাটী বিহু সন্মিলনীখন লতাশিল খেলপথাৰ প্ৰথম মঞ্চ বিহু হিচাপে উপস্থাপন হৈছিলে আৰু তেতিয়াৰ পৰাই আজি আহি আপুনি ক'লেই যে 71তম বৰ্ষত আমি উপনীত হ'লোঁ গতিকে 71তম বৰ্ষত আমি 4 দিনীয়া কাৰ্যসূচীৰে আমাৰ বিহু উদযাপন কৰিবলৈ লৈছোঁ যিটো কাৰ্যসূচী আমাৰ আৰম্ভ হ'ব 14 তাৰিখে দিনৰ 11 বজাত পতাকা উত্তোলনেৰে 17 এপ্ৰিললৈকে এই 4 দিন প্ৰথম দিনাখন আমাৰ পতাকা উত্তোলন দিনৰ 11টা বজাত হ'ব আৰু 11টা বজাত আমি এবাৰ পতাকা উত্তোলক হিচাপে পদ্মশ্ৰী সন্মান লাভ কৰা এসময়ৰ বিধায়ক জনতা দলৰ বিধায়ক অজয় কুমাৰ দত্ত ডাঙৰীক আমি পতাকা উত্তোলন কৰিবলৈ মাতিছোঁ আৰু আমাৰ গুৱাহাটী বিহুখনেই আমি তেতিয়াৰ পৰা আজিলৈকে এখন মুখপাত্ৰ বিহুতলী আমি ছপা কৰি উলিয়াওঁ আৰু এইখন আমাৰ উদ্বোধন কৰিব আৰু বিশিষ্ট অতিথি হিচাপে আমাৰ এই পতাকা উত্তোলনত উপস্থিত থাকিবলৈ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীক আমি নিমন্ত্ৰণ কৰিছোঁ ইতিমধ্যে আমি জানিব পাৰিছোঁ তেখেতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি সমগ্ৰ অসমৰ ৰাইজক বিহুৰ উলগ আৰু শুভেচ্ছা আমাৰ এই বিহুতলীৰ পৰাই তেওঁ জনাব গতিকে এই 4 দিনীয়া কাৰ্যসূচীত আমাৰ বিভিন্ন বিহু প্ৰতিযোগিতা হয় দিহা নামৰ প্ৰতিযোগিতা হয় মহিলাসকলৰ মাজত জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু আমাৰ যিবিলাক পৌৰাণিক খেল ধেমালি এই খেল ধেমালিও আমাৰ 15 এপ্ৰিলৰ তাৰিখৰ পৰা 17 তাৰিখলৈকে অনুষ্ঠিত হ'ব মোৰ লগত আমাৰ ক্ৰীড়া সম্পাদকো আছে আৰু বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ আহ্বায়ক অনুজ কুমাৰ বিষয় ডাঙৰীয়াও আছে আৰু আমাৰ লগত আমাৰ বিহু সন্মিলনীৰ সভাপতি অশোক কুমাৰ বিষয় ডাঙৰীয়াৰ লগতে ধৰি আমাৰ অন্যান্য কাৰ্যকৰ্তাসকলো আমাৰ এই আজি ইয়াত উপস্থিত আছে গতিকে তেখেতসকলে বিৱৰণ দাঙি ধৰিব আমি কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ এইবাৰ কিছু খেলতে হওক আৰু আমাৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ লগত আমি যিবিলাক প্ৰতিযোগিতা আমি আয়োজন কৰোঁ যেনে ধৰক বিহু কুঁৱৰী বিহু ৰাণী বিহু সম্ৰাজ্ঞী এটা আমাৰ বিশেষ কিতাপ আমাৰ ইয়াত কাৰণ এইখন বিহুতলীৰ পৰাই বিহু কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আজি সমগ্ৰ অসমতে বিহু কুঁৱৰী প্ৰতিযোগিতাখন অনুষ্ঠিত হয় বিহু ৰাণী এই মঞ্চৰ পৰাই উপস্থাপন হৈছে গতিকে এই মঞ্চত বিহু ৰাণী প্ৰতিযোগিতা অসমৰ বিভিন্ন বিহুতলীয়ে এই বিহু ৰাণী প্ৰতিযোগিতা অনুস্থাপন কৰে 2-3টা আমি চেনেলটো দেখা পাইছোঁ তেওঁলোকো নিজা প্ৰচেষ্টাৰ বিহু ৰাণী প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে গতিকে আমি এইবাৰ আকৌ নতুনকৈ সংযোগ কৰিছোঁ যে টাইম 8 নিউজ চেনেলৰ যোগেদি বিদ্যুৎ শইকীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিম পুনৰ আপোনাৰ ওচৰলৈকে আহিম এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে এটা বাণিজ্যিক বিৰতি তাৰ পাছত আমি বিহু শুনাই যাম আপোনালোকক বিহু দেখুৱাই যাম আৰু লগতে তিনিচুকীয়ালৈকেও লৈ যাম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ মই প্ৰথমতে উল্লেখ কৰিছিলোঁৱে যে মাধুৰীয়ে বহাগৰ বতৰটো খুব সুন্দৰকৈ জনগোষ্ঠীয় গীতসমূহ পৰিৱেশন কৰে আৰু অসমৰ যি এক ঐতিহ্য বা অসমৰ যি এক সম্প্ৰীতি সেই সম্প্ৰীতিক আগুৱাই লৈ যোৱাত এটা ক্ষুদ্ৰতম হ'লেও অৰিহণা যোগাই আহিছে গতিকে মাধুৰীৰ পৰা সেই ধৰণৰ গীত এটা আমি জনগোষ্ঠীয় গীত এটাই শুনিব বিচাৰিম নিশ্চয় আৰু এই গীতটি শান্তনু দা যেতিয়া মই এখন মঞ্চত অনুষ্ঠান পৰিৱেশন কৰোঁ 2-3বাৰলৈকে ৰিকুৱেষ্ট আহে চ' এখন মঞ্চত মই এই গানটো 2-3 বা 4 মানলৈকে গাই পাইছোঁ মানে বিহু মঞ্চত আৰু জনগোষ্ঠীয় গীতৰ প্ৰথম পদক্ষেপ হিচাপে মোৰ টাউলিং পৰ্টাৱে তিৱা গীতটিয়ে মই কৰি উলিয়াইছিলোঁ মোৰ দাদা নৱজ্যোতি গগৈয়ে এই গীতটিৰ মিউজিকত কম্প'জ কৰিছিলে আৰু ভাল কথা যে এই গীতটি একচুৱেলি নাইজেৰিয়াটো খুব জনপ্ৰিয় যেনেদৰে আমাৰ অসমত জনপ্ৰিয় তেনেদৰে নাইজেৰিয়াটো খুব জনপ্ৰিয় আৰু মই তাত গৈও অনুষ্ঠান পৰিৱেশন কৰিছোঁ আৰু আমি নাইজেৰিয়াৰ যিটো গ্ৰুপ আছে সেই গ্ৰুপটো আৰু মই বিভিন্ন ৱৰ্ল্ডৰ বিভিন্ন জেগাত মানে ইতিমধ্যে অনুষ্ঠান পৰিৱেশন কৰিছোঁ দিল্লীত কৰিছোঁ তেওঁলোকে খুব ভাল লাগে তেওঁলোকৰো তিৱা ফ'ক আছে এইটো আমাৰ বিহুৰ নিচিনা তেওঁলোকৰ তিৱা ফ'কটো চ' তিৱা ফ'ক বুলি মাৰোতে তেওঁলোকে হেনো ইউটিউবত পাইছিলে তেনেকৈ খুব ভাল পাইছিলে গতিকে আজি প্ৰাগৰ মজিয়াটো সেই গীতটি আৰু গীতটি জনপ্ৰিয় হোৱাৰ আঁৰত প্ৰাগৰো অৰিহণা আছে কাৰণ যেতিয়া গীতটি ওলাইছিলে আপোনালোকৰ টিভিৰ জৰিয়তে প্ৰাগৰ জৰিয়তে দৰ্শকক দেখুওৱা হৈছিলে গীতটি গতিকে প্ৰাগলৈ ধন্যবাদ জনাইছোঁ আৰু এই চেগতে ষ্টুডিঅ'ত শান্তনু দাৰ লগতে ষ্টুডিঅ'ত উপস্থিত সকলোলৈ আমাৰ টেকনিচিয়ান সকলোলৈ আৰু মোৰ মৰমৰ সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ বহুত বহুত মৰম আৰু শুভকামনা জনাই মোৰ অনুষ্ঠান পৰিৱেশন কৰিব ওলাইছোঁ
খানো ধন্যবাদ জ্ঞাপন কৰিছোঁ মাধুৰীক খুব সুন্দৰকৈ গীত পৰিৱেশন কৰিছে আৰু ইতিমধ্যে কৈছে নাইজেৰিয়ান শিল্পীসকলেও যথেষ্ট আহ্লাদিত এই গানটো শুনি যথেষ্ট ভাল পাইছে কাৰণ মিল কিছু দেখা পাইছিলে হয়তো আৰু মানে কি জনগোষ্ঠীয় গীতৰ আপোনাৰ মাটিৰ গোন্ধ থকা গীত গতিকে সকলোৱে ভাল পাব আৰু গীতটি ইমান বেছি এনাৰ্জেটিক বহি গাবই নোৱাৰি কি হ'বই লাগিব তাৰ বাবে গতিকে আমাৰ ষ্টুডিঅ'ৰ মজিয়াটো আমি দেখুৱাই গৈছোঁ ঢোল বাদনো আমি দেখুৱাম এবাৰ যদি সম্ভৱ হয় আমি তিনিচুকীয়ালৈকে লৈ যাব বিচাৰিছোঁ আমি গুৱাহাটীৰ দৃশ্য দেখুৱাইছিলোঁ যিধৰণে লতাশিলত ভিৰ লতাশিলত আয়োজকসকল যথেষ্ট উৎফুল্লিত আশাবাদী যে লতাশিলৰ ৭১ বছৰীয়া ঐতিহ্য বহন কৰি এইবাৰো বিহু অনুষ্ঠিত কৰিব তিনিচুকীয়াত উপস্থিত আছে মোৰ সতীৰ্থ সাংবাদিক বিপ্লৱ চেতিয়া উজনিবাসী কি ধৰণে সাজু হৈছে তিনিচুকীয়াবাসী কি ধৰণে সাজু হৈছে বিপ্লৱ
শান্তনু মহন্ত যিহেতু হেঁপাহৰ ৰঙালী আদৰৰ বাবে প্ৰতিজন এতিয়া অসমীয়া টঙালী বান্ধিছে আৰু প্ৰত্যেকে দেখা পোৱা গৈছে যি ৰঙালীক লৈ ব্যস্ত হৈ পৰিছে আৰু বিশেষকৈ উজনি অসমৰ মটক জনগোষ্ঠীৰ মাজত যি পৰম্পৰা আছে সেই পৰম্পৰা অনুসৰি যি বালি হুঁচৰি প্ৰথমতে বিহু চতৰ দিনটোত আচলতে বিহু নমোৱা হয় সেই পৰম্পৰা অনুসৰি যি নমোৱাৰ পিছতেই যি হুঁচৰি গোৱাৰ যি পৰম্পৰা আছে ডেকাসকলেও সমান্তৰালভাৱে গাভৰুসকলৰ লগতে ডেকাসকলেও বিহু কৰে আৰু এয়া আচলতে কিন্তু বালি হুঁচৰি বুলি কোৱা হয় আৰু দেখুওৱা পোৱা গৈছে ৰাজাই পৰিৱেশটো দেখুৱাই আছে কেনেদৰে আচলতে এইসকল লোকে তিনিচুকীয়া পানীজান গাঁৱৰ লোকে এনেদৰে আজি বিহু মৰা দৃশ্য বালি হুঁচৰি মৰা দৃশ্য দেখুৱাইছোঁ আৰু এই পৰিৱেশ তিনিচুকীয়া আচলতে বিহুক লৈ এতিয়া উত্তপ্ত হৈ পৰিছে প্ৰতিগৰাকী ডেকাই এতিয়া উত্তপ্ত হৈ পৰিছে এই পৰিৱেশ আপোনালোকে দেখি আছে এনেদৰে প্ৰতিগৰাকী ডেকা ওলাই আহিছে ঘৰৰ পৰা যি গছতলৰ বিহু গছতলত ইয়াৰ পৰা আচলতে হুঁচৰি নমাই দিয়া হয় আৰু ইয়াৰ পৰা লৈ যোৱা হয় তাৰপিছত ঘৰে ঘৰে গৈ হুঁচৰি গোৱা হয় সেয়া আচলতে মটক জনগোষ্ঠীৰ পৰম্পৰা এয়া বালি হুঁচৰি যি ঢোলৰ যি গুমগুমনি এতিয়া প্ৰতিখন গাঁৱে আচলতে ডেকাসকলে যি উৎসৱ বিহুতলী দেখা পোৱা গৈছে আৰু ঢোলৰ খোদ আপোনালোকে দেখি আছে প্ৰতি ডেকা জীয়ৰী ডেকাসকলে এনেদৰে নচাৰ দৃশ্য কিন্তু কিছু অসুবিধাৰ বাবে নেটৱৰ্ক অসুবিধাৰ বাবে সেই স্থানৰ পৰা আমি অতি সুন্দৰকৈ দেখুৱাব পৰা নাই যদি কিন্তু দেখুৱাইছোঁ ৰাজাই পৰিৱেশটো যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ দেখুৱাবৰ বাবে সেই স্থানৰ পৰা ৰাজাই দেখুৱাই আছে পৰিৱেশটো এনেদৰে ডেকাসকলে যি গছতলত বিহু নমাই এনেদৰে বিহু নমাই লৈ যায় আৰু পৰিৱেশটো দেখি আছে আপোনালোকে এয়াই যি বিহু ঠিক আছে প্ৰতিজন ডেকা এনেদৰে ওলাই আহিছে আৰু ডেকাসকলে ওলাই আহি গছৰ তলত এনেদৰে বিহু নমায় দেখিলে বুলি নকবা হুঞ্জন মোৰে হেনো পানী বৰা ঘৰ হৰিয়ালৈ পানী তোকে থাকোঁতে হুঞ্জনে হাতত হৰিয়ালৈ পানী তোকে থাকোঁতে হুঞ্জন অৰুণাচল হতে ক'তে কৰি থাকোঁতে এজনী ছোৱালী মোৰ প্ৰেমতে পৰিলে নাম হ'ল মিয়া দেখিবলৈ ধুনীয়া হাঁহি দিয়া খাই দিলে মোৰ কলিজা বিহু অহা গমে পাই মাকৰ ততে নাই দিলেহি কলহত পানী মই নাযাওঁ দেহা দেখিবলৈ পোৱা গৈছিলে তিনিচুকীয়াৰ দৃশ্য এয়া উত্তপ্ত তিনিচুকীয়াও ঢোল পেপাৰ মাতে ৰজন জনাইছে এটা বাণিজ্যিক বিৰতি লৈছোঁ পুনৰ উভতি আহিম ষ্টুডিঅ'ৰ মজিয়ালৈ উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ বিৰতিৰ পূৰ্বে আমি আপোনালোকক তিনিচুকীয়ালৈকে লৈ গৈছিলোঁ মটক সম্প্ৰদায়ৰ বিহু পৰিৱেশন কৰা আপোনালোকে পৰিলক্ষিত কৰিছে আৰু এইবাৰ পুনৰ আমি হীৰকজ্যোতি শৰ্মা আৰু সংগীতবৃন্দৰ এটা ঢোল পৰিৱেশন উপভোগ কৰা হয় অসমীয়া এষাৰ কথা আছে যে 1000 টকাৰ দায় গোৱা পানীত যায় এটাৰ পিছত এটা ইয়াত অনুষ্ঠান হৈ আছে তাহানি কালত এটা নিয়ম আছিল যদি গাঁও বা নামঘৰত যদি জগৰ লগায় সেই ভুলৰ পৰা মাৰ্জিত হোৱাৰ পৰিপ্ৰেক্ষিতত নামঘৰত তামোল পানেৰে মান ধৰিলে সেই ভুলৰ পৰা মুক্ত হোৱা বুলি এটা প্ৰবাদ আছে গতিকে ইয়াতো অনুষ্ঠান চলি আছে ইয়াতো আমাৰ ভুল গতি হ'ব পাৰে বিহুৰ বতৰ গতিকে আমি সমূহ ৰাইজক আমি মান ধৰিব ওলাইছোঁ মাননী হাতৰ জন্ম ক'ত কেনেকৈ তামোল পাণ জন্ম পালে অতি চমুকৈ আপোনালোকৰ আগত গাবলৈ প্ৰয়াস কৰিছোঁ সময় অতিকৈ তাকৰ গাইছোঁ শুনক শুনিও সৰ্বজন হে আমাৰ অবচন হৰি দৈৱকী নন্দন শুনিও সৰ্বজন
হে আমাক নধৰিব দাই হে আমাক নধৰিব দাই হে গুৱা পানৰ জন্মৰ কথা ঐ মনত পৰি যায় ঐ মনত পৰি যায় ঐ মনত পৰি যায় ও সৰগত আছিলন্ত হে অমৃত বৃক্ষৰ গুটি হে অমৃত বৃক্ষৰ গুটি এ মহামুনি নাৰদে আনিছিলে খুজি খুজি আনি গুটি পাছে হে ব্ৰহ্মাহাতে দিলে হে ব্ৰহ্মাহাতে দিলে হে ব্ৰহ্মাই পাই সেই গুটি ঐ পৃথিৱীত প্ৰচালে ঐ ভেটিটো ভেটি কৰি তিনি ভেটি ভৈলে ঐ ভেটিটো ভেটি কৰি তিনি ভেটি ভৈলে ঐ মধ্যম ৰাতিত গুৱা পানে ঐ মেদিনী ফুটিলে ঐ মেদিনী ফুটিলে ঐ মেদিনী ফুটিলে ও বায়ু আৰু বৰুণেতাত খাৰ চপাই দিলে লাখে লাখে গুৱা পাণ বাঢ়িবলৈ ল'লে ঐ বাঢ়িবলৈ ল'লে ঐ বাঢ়িবলৈ ল'লে গছৰ মধ্যে তামোল জুপি লতাৰ মধ্যে পাণ গছৰ মধ্যে তামোল জুপি লতাৰ মধ্যে পাণ এই দুয়ো দুইকো ধৰি থাকে ঐ দেখিবলৈ ভাল ঐ দেখিবলৈ ভাল ঐ দেখিবলৈ ভাল মাননীয়হঁতৰ জন্মটো আমি চমুকৈ আপোনালোকৰ আগত অৱগত কৰিলোঁ ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ হীৰকলৈও আৰু পাণ তামোলৰ জন্মকথা পৌৰাণিকভাৱে হীৰকে উপস্থাপন কৰিলে ঢোলৰ মাজেৰে মাধুৰীৰ ওচৰলৈকে আহিব বিচাৰিছোঁ মাধুৰী বিহুৰ বতৰ প্ৰথমতে জনগোষ্ঠীয় গীত এটা আমি শুনিলোঁ খুব সুন্দৰকৈ পাণ তামোলৰ জন্মকথাও আমি শুনিলোঁ গতিকে বিহু শুনিব লাগিব খুব ভাল লাগিছে প্ৰথমে হীৰক খুব ধুনীয়া হৈছে মোৰ এটি বিহু গীত চাহৰে লগতে খুব জনপ্ৰিয় হৈছিলে লকডাউনৰ সময়ত গতিকে প্ৰাগৰ মজিয়াত আজি সেই গীতটিয়ে পৰিৱেশন কৰিব ওলাইছোঁ ঠিক আছে ওই বসন্তৰ জাননী কেতেকীৰ বিননি ওই লুই তোৰ বলিয়া ওই বা ওই আমি অসমীয়া বিহুতে বলিয়া ওই বিহুতি অসমৰ মা ওই চাহৰে লগতে চেনাই কিবা মিলাই খোৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো চাহৰে লগতে
টাইটেল চেঞ্জ হ'ব বিহু মানে কেৱল আমাৰ ৰঙালী বিহু মানে বিচুৱা হয় ৰংজালী বৈশাগু হয় দমাহী হয় গতিকে এইবাৰ বিচুৱাৰ এটি সুন্দৰ গীত গাব ওলাইছোঁ গোলাপীৰ শীতের সেন্দুর গোলাপীকে দেবো না গোলাপীর শীতের সেন্দুর গোলাপীকে দেবো না গোলাপীর শীতের সেন্দুর গোলাপীকে দেবো না জোর হেলানি দিয়া নাচ রে গোলাপি গাও হেলানি দিয়া নাচ রে গোলাপি গোলাপি রে গালার মালা গোলাপীকে দেবো না গোলাপি রে গালার মালা গোলাপীকে দেবো না জোর হেলানি দিয়া নাচ রে গোলাপি গাও হেলানি দিয়া নাচ রে গোলাপি अरे शाम काला छाड़िया दी मोर शारीरा चल जाए बहला अरे बेला डुबिले होई मेरा हटी संगे नाहि मोर संगेर साथी रे अरे शाम काला छाड़िया दी मोर शारीरा चल जाए बहला ओ की শুভেচ্ছা জনালোঁ এই কোচ ৰাজবংশী গীতটিৰ জৰিয়তে ধন্যবাদ আৰু সেইবাবে কৈছোঁ যে বিহুৱে অসমীয়া জাতিক একত্ৰিত কৰি ৰাখে এটা বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ বিৰতিৰ পূৰ্বে মাধুৰীয়ে খুব সুন্দৰকৈ জনগোষ্ঠীয় গীতেৰে সজাই তুলিলে সন্ধিয়াটো হীৰকৰ ওচৰলৈকে আহিছোঁ হীৰক মুখনি হীৰকেই মাৰিব লাগিব মুখনি মাৰাৰ প্ৰাক মুহূৰ্তত দাদা মই প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ মাধুৰী বাকো ধন্যবাদ জনাইছোঁ বিহুৰ শুভেচ্ছা জনালোঁ মই আমাৰ বাইদেউজনী শিল্পীসকলৰ পৰা চিনাকি কৰি দিছোঁ ঢোল বজাইছে এখন চিনাকি মুখ ৰূপম মোৰ ভাইস্বৰূপ এই ৰূপম ঢোল বজাইছে বাঁহী বজাইছে BH মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ আমি একেলগে অনুষ্ঠান পৰিৱেশন কৰিম পাৰে ৰিংকু দাস কৈলাশ ৰাভাৰ শিষ্য আৰু তাল বজাইছে মোৰ একেবাৰে একদম বিৰাট ৰঙীন মানুহ মোৰ খুৰা স্বৰূপে কদম ডেকা তেখেত অৱসৰপ্ৰাপ্ত এজন আৰবান ৱাটাৰ ছাপ্লাই তেখেতে চাকৰি কৰিছিলে ছুপাৰ বিহুৱা তো তেখেত অৱসৰ ল'লে যোৱা বছৰ আৰু তেওঁৰ ল'ৰা দুটা ল'ৰা বোৱাৰ এইবাৰ আকৌ নতুনকৈ বিয়াও গ'ল গতিকে এইবাৰ লাহেকৈ আকৌ নাতিও পাব সেইটো বাৰু পিছৰ কথা তো সফল ডেকা আৰু যি নহওক আৰু তাল বজাইছে মোৰ দাদা স্বৰূপ এয়া বিপুল দাস অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ এজন কৰ্মচাৰী তো এনেকৈ দাদা আমাৰ টীমটো গতিকে ৰাইজৰ মাজলৈ ওলাই যাম ৰাইজে আশীৰ্বাদ কৰক তাকে কামনা কৰিছোঁ আৰু অকণমান ঢোলবাদন পৰিৱেশন কৰি অনুষ্ঠানটো সামৰণি মাৰিম আমি মালিতা সমাপন কৰিলোঁ ৰাগ সমাপ্ত কৰিলোঁ হাত সমাপন কথা অৰ্থাৎ মাননী হাতৰ জন্মটো আমি গালোঁ এতিয়া হ'ল ঢোলৰ পালচ মানে হ'ল ঢোলে কথা কয় মুখেৰে যিটো শব্দ উচ্চাৰণ কৰিম একাটি শব্দ ঢোলেও কৈছে শুনিব আপোনালোক আটাই জানে গম পায় তথাপিতো বজাবলৈ আমি প্ৰয়াস কৰিছোঁ মাননী হাতৰ পালচ বুজিছোঁ শুনিব ঘিনা খিত ঘেন দাও কুতু ঘিনা খিত ঘেন দাও ঘিনা খিত ঘেন দাও কুতু ঘিনা খিত ঘেন দাও ঘিনা খিত ঘেন দাও কুতু ঘিনা খিত ঘেন দাও ঘিনা খিত ঘেন দাও কুতু ঘিনা খিত ঘেন দাও ঘিনাও কুরকুটা 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 ঘিনাও কুরকুটা 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 ঘিনাও কুরকুটা 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 ঘিনাও কুরকুটা 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 তাকু কুতু ঘিন ঘিনে তাকু কুতু ঘিন এই তাকু কুতু ঘিন ঘিন তাকু কুতু ঘিন তাকু কুতু ঘিন ঘিনে তাকু কুতু ঘিন তাকু কুতু ঘিন ঘিন তাকু কুতু ঘিন ঘিন খিতে ঘিনাও মাননি নমাও খিতে খিতাও মাননি নমাও ঘিনাও 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 খিকিতি ঘিনাও খিত ঘিনাও খিতকিতি ঘিনাও খিত ইয়া ঢোলে কৈছে শুনিব ঘিনা খিত ঘেন দাও কুতু ঘিনা খিত ঘেন দাও ঘিনা খিত ঘেন দাও কুতু ঘিনা খিত ঘেন দাও ঘিনাও কুরকুটা 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 খিতাও কুরকুটা 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 ঘিন ঘিনে তাকু কুতু ঘিন তাকু কুতু ঘিন ঘিনে তাকু কুতু ঘিন ঘিন খিতে ঘিনাও মাননি নমাও
মাননি নমা ঘিনাও 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 খিকিতি ঘিনাও খিক এটাকে গোৱা পানেৰে মান ধৰিম ঢোলে কৈছে শুনিব বোলো ঘিন গমা 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 গগমা গমা কিত গমা 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 ঘিন গমা 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 গগমা গমা কিত গমা 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 এথোকা তামোল ধগুচি পান এথোকা তামোল শ্ৰদ্ধাগুচি পাণ ৰাইজৰ মাজত ধৰি যাওঁ মান ঢোলে কৈছে শুনিব বোলো ঘিন গমা 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 গগমা গমা ঘিন গমা 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 গগমা গমা ঘিন গমা 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 গগমা গমা খিত গমা 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 গগমা গমা এথোকা তামোল শ্ৰদ্ধাগুচি পাণ এথোকা তামোল শ্ৰদ্ধাগুচি পাণ ৰাইজৰ মাজত ধৰি যাওঁ মান ৰাইজৰ মাজত ধৰি যাওঁ মান ধৰি যাওঁ মান ধৰি যাওঁ মান ধৰি যাওঁ মান